নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 6ৰ ছ'চিয়েল চায়েন্সৰ পাৰ্ট নং 14 মহাজন পথ ইয়াৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ সঁচা মিছা নিৰ্ণয় কৰা। ক নম্বৰ পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহ বিষয়ে তথ্য লাভ কৰিছিল। সঁচা। খ নম্বৰ জনপদৰ দিনৰ বিভিন্ন ৰঙৰ মাটি পাত্ৰ তৈয়াৰ কৰা হৈছিল। উত্তৰ সঁচা। গ নম্বৰ মহাজনপদৰ সময়ৰ লোৰ ব্যৱহাৰ হোৱা নাছিল। মিছা। ঘ নম্বৰ মহাজনপদৰ দিনৰ শস্যৰ ওপৰত 1/6 কৰ নিৰ্ধাৰণ কৰা হৈছিল। সঁচা। মিছা। গ নম্বৰ মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰিত হৈ আছিল। উত্তৰ সঁচা। 2 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল? উত্তৰ মগধ। খ নম্বৰ মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ'ল? উত্তৰ হ'ল গংগা। গ নম্বৰ তলৰ কোনখন ঠাই 16 অন্তৰ্ভুক্ত নহয়? হস্তিনাপুৰ। ঘ নম্বৰ কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল? উত্তৰ পেচাদাৰী স্থপতি। গ নম্বৰ কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যৰ পৰিণতি হৈছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। 3 নম্বৰ উত্তৰ লিখা। মহাজনপদৰ দিনত কি উপায়েৰে খাদ্যশস্যৰ উৎপাদন বঢ়োৱা হৈছিল? উত্তৰ মহাজনপদৰ দিনত উন্নত ধৰণৰ লোৰে তৈয়াৰী সা-সঁজুলি ব্যৱহাৰ কৰি আৰু বীজ সিঁচি পুলি ৰোপণ কৰি অধিক শস্য উৎপাদন কৰিছিল। খ নম্বৰ ৰাজনপদৰ নিৰ্বাচন কোনে কৰিছিল? উত্তৰ ৰাজনপদৰ নিৰ্বাচন আৰ্যসকলে কৰিছিল। গ নম্বৰ মহাজনপদৰ ৰজাসকলে কিয় দুৰ্গ নিৰ্মাণ কৰিছিল? উত্তৰ আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ মহাজনপদৰ ৰজাসকলে দুৰ্গ নিৰ্মাণ কৰিছিল। ঘ নম্বৰ মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল? উত্তৰ মগধ শক্তিশালী হোৱাৰ মূলতে আছিল ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি। প্ৰধান নদী গংগা আৰু সোণ মগধৰ মাজেৰে বৈ গৈছিল বাবে এই বিস্তৃত অঞ্চল সাৰুৱা আছিল। ইয়াৰ ফলত পৰিবহণ, পানী যোগান আদিৰ সুবিধা হৈছিল। তদুপৰি মগধৰ বহু অঞ্চল হাবি-বননিৰে পৰিপূৰ্ণ আছিল। হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সৈন্য বাহিনীৰ কামত লগোৱা হৈছিল। অন্যহাতে হাবিত থকা মূল্যৱান কাঠবোৰৰ জৰিয়তে ঘৰ সজা, জন্তুৰে টনা গাড়ী সজা, ৰথ আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাত সহায় হৈছিল। ইয়াৰ উপৰি মগধৰ কোনো অঞ্চলত লোৰ খনি পোৱা গৈছিল। এইবোৰৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ, কৃষিৰ সা-সঁজুলি আৰু অন্যান্য আচবাব নিৰ্মাণত সহায় হৈছিল। সেয়ে এই সকলোফালৰ দ্বাৰা মগধ শক্তিশালী হৈ পৰিছিল।
19 নম্বৰ মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কামত ব্যৱহাৰ কৰিছিল? উত্তৰ মহাজনপদৰ দিনত লিপিক বিশেষকৈ ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰয়োজনীয় হিচাপ নিকাচ ৰাখিবলৈ বাবে আৰু দূৰ-দূৰণিলৈ খবৰ পঠিয়াবলৈ লিপি প্ৰয়োগ কৰিছিল। লিপিৰ সহায়ত ৰজাসকলে কৰ সম্পৰ্কীয় হিচাপ লিখিত ৰূপত ৰাখিছিল।